প্রথমতে আগন্তুক বিহুর শুভেচ্ছা। অখিল ভারতীয় বিদ্যাৰ্থী পৰিষদ যি উদ্যোগ লৈছে সঁচাকৈ এই যে ধুবুৰীবাসী ৰাইজ হিচাপে অসমীয়া হিচাপে আমি গৰ্বিত। আমাৰ নিউ জেনেৰেশ্যন বিশেষকৈ আমাৰ লোৱাৰ অসমত নিম্ন অসমত আমি এনেকুৱা কৰ্মশালা আমি কেতিয়াও পোৱা নাই। আমাৰ নতুন ভণ্টিসকলক যে আমি বিহুৰ শিক্ষা দিম আমি সেইটো স্থান পোৱা নাই। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ এই প্লেটফৰ্মটো দিলে আমি সঁচাকৈ সেইটোৰ কাৰণে বৰ আনন্দিত। আৰু এতিয়া মোৰ যেন লাগি আছে আমাৰ নিউ জেনেৰেশ্যন যিটো খালি ইংলিছ মিডিয়ামতে গৈ আছে, আমাৰ কালচাৰটো নাজানে, সেইটোৰ পৰা আজি যিটো ষ্টাৰ্ট হ'ল, আজি 150 ঘৰৰ পৰা ছোৱালী ওলাই আহিছে। আমি আশা কৰিছোঁ এনেকুৱা কাৰ্যক্ৰম যাতে আগন্তুক দিনত হয় আৰু আমাৰ বিহু যাতে ভালদৰে আমাৰ ইয়াৰ ছোৱালীবোৰ কৰিব পাৰে সেইটো আমি আশা ৰাখি আছোঁ। প্ৰথমবাৰ ছাত্ৰ সংগঠনৰ এটা এইটো পদক্ষেপ হাতত লৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যি উদ্যোগটো লৈছে সেইটোৰ কাৰণে আমি তেখেতক অশেষ ধন্যবাদ দিওঁ। এনেকুৱা উদ্যোগ লোৱাৰ কাৰণে, তাৰ কাৰণ আমাৰ নিউ জেনেৰেশ্যন সেইবোৰৰ চিন্তা নকৰে। আমি ডিজে চিজে লৈ ব্যস্ত থাকোঁ, কিন্তু আমাৰ যিটো মূল ফেষ্টিভেল আমি কিন্তু সেইটো আমাৰ নামনি অসমত আমি কেতিয়াও নকৰোঁ। সেইকাৰণে আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যি উদ্যোগ লৈছে তেখেতক ধন্যবাদ দিওঁ। আৰু আমি প্ৰতিখন ঘৰৰে গাৰ্জিয়ানক অনুৰোধ কৰিম নিজৰ ঘৰৰ ছোৱালীক বিহুৰ বিষয়ে আপোনালোকে নলেজ দিয়ক, বিহু নৃত্য শিকাওক, বিহু গান শিকাওক, সেইটো আমাৰ প্ৰয়োজনীয় বস্তু। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী নগৰ শাখাৰ উদ্যোগত আৰু আমাৰ ভোলানাথ মহাবিদ্যালয়ৰ IQC চেলৰ সহযোগত আৰু ৰাষ্ট্ৰীয় কলা মঞ্চৰ সহযোগত প্ৰথমবাৰৰ বাবে আমাৰ ধুবুৰী ভোলানাথ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আমাৰ 7 দিনীয়া যি বিহু কৰ্মশালা, বিহু নাচ আৰু ঢোল বাদনৰ যি কৰ্মশালা আছিল তাৰে আজি আমাৰ অন্তিম দিনৰ প্ৰদৰ্শনী কাৰ্যক্ৰম। যে আমি এই 7 দিনত কি শিকিলোঁ, 7 দিনততো বিহু শিকা নাযায়, তথাপিও 7 দিনত আমি বিহু কৰ্মশালাত কি শিকিলোঁ সেইটোৰে আজি আমাৰ এই গৌৰীপুৰ ফিল্ডত প্ৰদৰ্শনী হৈ আছে, য'ত আমাৰ বিভিন্ন আমাৰ অতিথিবৃন্দসকল উপস্থিত আছে। লগতে আমাৰ যিমানখিনি ছাত্ৰ ছাত্ৰীসকলে এইকেইদিনত বিহু প্ৰশিক্ষণ শিবিৰটো শিকিছিল তাৰে আমাৰ টোটাল ধুবুৰী নগৰত প্ৰায় 190 নিচিনা আমাৰ ছাত্ৰীয়ে বিহু কৰ্মশালা শিকিছে। লগতে আমাৰ গৌৰীপুৰ নগৰ শাখাতো হৈ আছে আৰু আমাৰ কেইদিনমান পিছত চাপটগ্ৰাম, গোলগঞ্জ আৰু বিলাচীপাৰা শাখাতো আমাৰ এই বিহু কৰ্মশালা হ'ব। আজি এতিয়া আমাৰ অন্তিমখন প্ৰদৰ্শনী হৈ গ'ল, এতিয়া আমাৰ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন হ'ব। আমাৰ আজিৰ মুখ্য প্ৰশিক্ষক ৰূপম শৰ্মা ডাঙৰীয়া, তেখেতকো আমি ধন্যবাদ জ্ঞাপন দিব বিচাৰিছোঁ যে তেখেতে ইমান সময় উলিয়াই বিদ্যাৰ্থী পৰিষদৰ বাবে আমাৰ যিটো বিহু কৰ্মশালা শিকাইছে এইটো এটা অসমৰ গৌৰৱ। এইটো এটা আমাৰ এইটো সৌভাগ্যৱান যে আমি এইখন কৰ্মশালা ধুবুৰীত কৰিব বিচাৰিছোঁ, যিহেতু ধুবুৰীত এনেকুৱা ধৰণৰ কালচাৰ নাই। আমি এইটোৰ যোগেদি এইটো এটা আৰম্ভণিৰ যোগেদি আমি এই বিহু কৰ্মশালাটোৰ যোগেদি আমি এইটো আৰম্ভ কৰিব বিচাৰিছোঁ যে আমাৰ বিহু কৰ্মশালাটো আগন্তুক দিনতো আমি কৰিব পাৰোঁ। সেইটোৰে আজি আমাৰ উদ্দেশ্য যে আমি বিহুটোক আৰু ওপৰলৈ লৈ যাব পাৰোঁ। এনেতো ওপৰত আছে, আৰু ওপৰলৈ লৈ যোৱাৰ বাবে আমি এই কৰ্মশালা কৰিছোঁ। নমস্কাৰ। আমি সকলোৱে জানো যে বিহু আমাৰ স্বাভিমান স্বৰূপ, ভাৰতৰ এক ৰঙীন অন্যতম লোকনৃত্য বুলি কোৱা হয় বিহু। যিহেতু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জন্মলগ্নৰ পৰাই ছাত্ৰৰ ক্ষেত্ৰত, ৰাষ্ট্ৰৰ ক্ষেত্ৰত আৰু ব্যক্তি নিৰ্মাণৰ জৰিয়তে সমাজ নিৰ্মাণ আৰু সমাজ নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ পুনৰ নিৰ্মাণৰ এক পৰিকল্পনাৰে কাম কৰি আছে। এই পৰিকল্পনা আগত ৰাখি এবাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী জিলা আৰু ৰাষ্ট্ৰীয় কলা মঞ্চ, যি ৰাষ্ট্ৰীয় কলা মঞ্চ কলাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী
সাংস্কৃতিক এক মঞ্চ দিয়াৰ কাম কৰে এই ৰাষ্ট্ৰীয় কলা মঞ্চৰ উদ্যোগত গোটেই ধুবুৰী জিলাৰ আমাৰ যেইকেইটা সাংগঠনিক নগৰ শাখা আছে এই সাংগঠনিক নগৰ শাখাত আমাৰ বিহুৰ আখৰা আমি আয়োজন কৰিছোঁ এতিয়া আমাৰ আজি ধুবুৰী যিটো আমাৰ বিহুৰ আখৰা আছিলে আমাৰ BN কলেজৰ IQAC চেলৰ সহযোগত আমি এইখন আখৰা আয়োজিত কৰিছিলোঁ 6 দিনীয়া আখৰা আজি এইটো 6 দিনীয়া আখৰাৰ অন্তিমটো দিন আৰু সামৰণি অনুষ্ঠান সকলোৱে এই অনুষ্ঠানত উপস্থিত আছে আমাৰ ধুবুৰীৰ বিশিষ্ট মানুহকেইজন আৰু কালি আমাৰ গৌৰীপুৰত অনুষ্ঠান সামৰণি হ'ব বিহুৰ যি আখৰা আছিলে আৰু আমাৰ 3 তাৰিখৰ চাপৰড্ৰামত আৰম্ভ হ'ব আৰু গোলগঞ্জত 3 তাৰিখত আৰম্ভ হ'ব খুব ধুনীয়া এটা পদক্ষেপ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ইতিমধ্যে গ্ৰহণ কৰিছে গোটেই ধুবুৰী জিলাৰ বিভিন্ন ঠাইত একেলগতে এনেকৈ প্ৰায় 200 ক'তবা 300 এনেকৈ সকলোকে লৈ পেলাই যে এনেকৈ এটা ধুনীয়া ব্যৱস্থা কৰিছে আৰু আজি আপোনালোকেও ইয়াতে দেখা পাইছে যে আজি প্ৰদৰ্শনীৰ আজি শেষ দিন কৰ্মশালাৰ শেষ দিন অন্তিমটো দিন তাতে তেখেতসকলে চাৰ্টিফিকেট দিব আৰু এই চাৰ্টিফিকেট দিয়াৰ যে দিনটোত আজি যে প্ৰদৰ্শনীটো হ'ল সঁচাকৈ ধুবুৰীৰ বুকুত এনেকা কৰ্মশালা ইয়াৰ আগত আমি দেখা পোৱা নাই আৰু এইটো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এটা খুব ভাল এটা পদক্ষেপ লৈছে আৰু আগন্তুক দিনত যাতে এনেকা পদক্ষেপৰ জৰিয়তে আমাৰ ধুবুৰীবাসীক যাতে বিহুৰ লগত আকৌ জড়িত কৰি যেটো আমাৰ জাতীয় উৎসৱ সেই জাতীয় উৎসৱটোক যাতে আমি আৰু আগুৱাই লৈ যাব পাৰোঁ যেনেকৈ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ এই জাতীয় উৎসৱটোক এটা আন্তঃৰাষ্ট্ৰীয় ৰূপ দিছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছে আমাৰো দায়িত্ব থাকিব আমিও যাতে আগন্তুক দিনত বিহুৰ লগত জড়িত হওঁ আমি আমাৰ ল'ৰা ছোৱালীসকলক যাতে বিহুটো শিকাওঁ বিহুৰ নাচ শিকাওঁ তাৰ কাৰণে যে উদ্যোগ লৈছে মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমূহ কাৰ্যকৰ্তাক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।